নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি ভিডিঅটো আমি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সো পলম নকৰি প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো সুধিছে বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয় কি সুধি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ভিটামিন বি ভিটামিন বিৰ অভাৱৰ ফলত বেৰি ৰোগটো হয় Next question number 2. Who has won the title of Women's FIFA World Cup 2023? কি হৈছে মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ কোনে জিকিছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ স্পেইন Next question number 3. Which community of Assam celebrated the Torasira festival? অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ঠেঙাল কছাৰী অসমৰ ঠেঙাল কছাৰী সম্প্ৰদায় লোকসকলে এই তৰাচিৰা উৎসৱটো উদযাপন কৰে Next question number 4 Who has been appointed as new chief secretary of Assam কাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰবি কটা Next question number 5 The festival of Anthurium is celebrated in Anthurium উৎসৱ ক'ত উদযাপন কৰা হয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ মিজোৰাম এন্থুৰিয়াম উৎসৱটো ক'ত উদযাপন কৰা হয় মিজোৰামত Next question number 6 lowest literacy state in India as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতা ৰাজ্য কোনখন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি বিহাৰ Next question number 7 which gas used for the preparation of soda water soda পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গ্যাস ব্যৱহাৰ কৰা হয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ কাৰ্বন ডাই অক্সাইড soda পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গ্যাস ব্যৱহাৰ কৰা হয় কাৰ্বন ডাই অক্সাইড গ্যাসটো ব্যৱহাৰ কৰা হয় Next question number 8 who is the author of book Changing India কি হৈছে Changing India নামৰ কিতাপখনৰ লেখক কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ মনমোহন সিং Next question number 9 Lakshadweep is located in which of the flowing seas কি হৈছে লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি আৰৱসাগৰত আৰবিয়ান সিত এই লক্ষদ্বীপ দ্বীপপুঞ্জটো অৱস্থিত Next question number 10 How many অংকীয়া নাট were written by শ্ৰীমন্ত শংকৰদেৱা শ্ৰীমন্ত শংকৰদেৱে কিমানখন অংকীয়া নাট লিখিছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি 6খন Next question number 11 Which of the following is used in MRI machine কি হৈছে MRI যন্ত্ৰত নিম্নলিখিত কিহৰ ব্যৱহাৰ কৰা হয় ইয়াৰে অপচন আছে শব্দ তৰংগ এক্স-ৰে আল্ট্ৰাসাউণ্ড তৰংগ চুম্বকীয় তৰংগ ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন ডি ম্যাগনেটিক ওয়েভ চুম্বকীয় তৰংগ MRI যন্ত্ৰত নিম্নলিখিত চুম্বকীয় তৰংগটো কি কৰা হয় ব্যৱহাৰ কৰা হয় সো অপচন ডি ইজ দ্য কারেক্ট আনসার Next question number 12 which among the following rulers adopt the title Devaputra নিম্নলিখিত কোন শাসক সকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি কুখান কুখান সকলে কি কৰিছিল দেৱপুত্ৰ উপাধিটো গ্ৰহণ কৰিছিল Next question number 13 in which state is the Punong folk dance practiced কি হৈছে কোনখন ৰাজ্যত পুনং লোকনৃত্য প্ৰচলিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি অৰুণাচল প্ৰদেশত পুনং লোকনৃত্যটো কি প্ৰচলিত Next question number 14 মনুস্মৃতি was related to মনুস্মৃতি কিহৰ সৈতে সম্পৰ্কিত অপচনত আছে আইন পৰিবেশ যুদ্ধ সংগীত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ আইন মনুস্মৃতি কিহৰ লগত জড়িত আইনৰ লগত জড়িত Next question number 15 The Mahabharata was originally known as কি হৈছে মহাভাৰতক মূলতঃ কি নামেৰে জনা গৈছিল অপচন আছে বৃহৎ কথা জয় সংহিতা ৰাষ্ট্ৰৰঙ্গিনী পুৰাণ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি জয় সংহিতা মহাভাৰতক কি নামেৰে জনা গৈছিল জয় সংহিতা নামেৰে জনা গৈছিল Next question number 16 who is popularly known as Agni Kavi of Assam অসমৰ অগ্নি কবি নামেৰে
কাক জনা যায় এটা অপশন আছে নৱকান্ত বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী কমলাকান্ত ভট্টাচাৰ্য নান অফ দা এবভ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি কমলাকান্ত ভট্টাচাৰ্যক কি বুলি জনা গৈছিল অগ্নি কবি নামেৰে জনা গৈছিল Next question number 17 whose birth anniversary is celebrated as National Unity Day কি হৈছে কাৰ জন্মবাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় Next question number 18 under which article of the Indian Constitution president's rule can be imposed in a state কি হৈছে ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি 356 356 নং অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি Next question number 19 which gas is mainly present in CNG কি হৈছে CNG মুখ্যতঃ কোনটো গ্যাস থাকে ইয়াতে অপশন আছে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড হাইড্ৰোজেন সালফাইড মিথেন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি মিথেন CNG মুখ্যতঃ কোনটো গ্যাস থাকে মিথেন গ্যাসটো থাকে Next question number 20 in which year Assamese was adopted as the official language of Assam কোন বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি 1960 চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে কি কৰা হৈছিল গ্ৰহণ কৰা হৈছিল so option D is the correct answer coming to the next question number 20 which country has the highest solar power capacity কি হৈছে কোনখন দেশত সৌৰ শক্তিৰ ক্ষমতা সৰ্বাধিক ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি চাইনা চীন দেশত সৌৰ শক্তিৰ ক্ষমতা সৰ্বাধিক Moving to the next question number 22 how many bones a newborn baby has কি হৈছে জন্মৰ সময়ত শিশুৰ দেহত মুঠ কিমান হাড় থাকে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি 300 জন্মৰ সময়ত এজন শিশুৰ দেহত মুঠ কিমান হাড় থাকে 300 ডাল Next question number 23 name the largest district of Assam in terms of area মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি কাৰ্বি আংলং Moving to the next question number 24 which of the following places of Assam is known as the city of eternal romance অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলিও জনা যায় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি তেজপুৰ চহৰখনক অসমৰ জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলিও জনা যায় Next question number 25 কি হৈছে অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ ৰাজীৱ গান্ধী অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী Next question number 26 the only mental hospital of Assam is located in অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি তেজপুৰ Next question number 27 সুধিছে অসমৰ কোনজন ব্যক্তিক ইউনিচেফ ইণ্ডিয়াৰ ইয়থ এডভোকেট হিচাপে নিযুক্তি দিয়া হৈছে অপশন আছে ৰিয়ান পৰাগ জেৰিফা ৱাহিদ হিমা দাস নাহিদ আফৰিন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি নাহিদ আফৰিন Next question number 28 সুধিছে যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি সুধিছে which forest is single handedly planted by the যাদৱ পায়েং ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি মলাই ফৰেষ্ট মলাই বনাঞ্চল Moving to the next question number 29 when the president's rule was imposed in Assam after independence কি সুধিছে স্বাধীনতাৰ পিছত কোন চনত অসমত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ 12 ডিসেম্বৰ 1979 চনত Next question number 30 the Dibru-Saikhowa National Park is located at কি হৈছে Dibru-Saikhowa ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি ডিব্ৰুগড় এণ্ড তিনচুকীয়া Dibru-Saikhowa ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ডিব্ৰুগড় তিনচুকীয়া জিলাত অৱস্থিত
Next question, question number 31. Who has the first non-Congress chief minister of Assam? কি হৈছে অসমত প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গোলাপ বৰবৰুৱা। Next question, question number 32. In which district of Assam the Pavitra Wildlife Sanctuary is situated? কি হৈছে অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মৰিগাঁও জিলা। Next question, question number 33. সুধিছে পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? কি সুধিছে পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন এ শুদ্ধ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 34. সুধিছে অসম পঞ্চায়তী ৰাজ ব্যৱস্থাৰ একেবাৰে শীৰ্ষস্থানৰ গোটটো কি? কি সুধিছে হুইচ ইজ দ্য এপেক্স লেভেল আণ্ডাৰ দ্য 3-tier পঞ্চায়তী ৰাজ ছিষ্টেম ইন আছাম? শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ জিলা পৰিষদ। Next question, question number 35. How many districts were there in Assam before the independence of India? কি সুধিছে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 13। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ জিলাৰ সংখ্যা কিমান আছিল? 13খন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 36. সুধিছে বকুল বনৰ কবি নামেৰে খ্যাত সাহিত্যিকগৰাকী কোন? কি সুধিছে হু ইজ দ্য ফেমাছ পয়েট ন'ন এজ বকুল বনৰ কবি? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক কি বুলি জনা যায়? বকুল বনৰ কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 37. সুধিছে নাগাৰ্জুন সাগৰ ডাম ইজ লোকেটেড অন হুইচ ৰিভাৰ? নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কৃষ্ণা নদী। নাগাৰ্জুন সাগৰ বান্ধটো কোনখন নদীত অৱস্থিত? কৃষ্ণা নদীত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 38. হুইচ প্লেচ ইজ ন'ন এজ দ্য মক্কা অফ ফুটবল ইন ইণ্ডিয়া? কি সুধিছে ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায়? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কলকাতা। Next question, question number 39. Who has the first Assamese woman to be awarded the Padma Shri Award? কি হৈছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অমলপ্ৰভা দাস। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? অমলপ্ৰভা দাস। Next question, question number 40. Where is Eden Garden Stadium located in India? কি সুধিছে ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কলকাতা। ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ভাৰতৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 41. হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ইঞ্জিনিয়াৰ? কি সুধিছে সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বলি নাৰায়ণ বৰা। Next question, question number 42. Who was the first Assamese to study at Presidency College, Kolkata? কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা অসমীয়া কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 43. In which year did the first freedom struggle India began? ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম কোন চনত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1857। 1857 চনত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 44. হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ স্লেভ ডাইনেষ্টি? ডাক বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইলটুটমিছ। ডাক বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ইলটুটমিছ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 45. সুধিছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি? কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্চন ন'ন এজ দ্য ফাদাৰ অফ থিয়েটাৰ ইন আছাম? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অচ্যুত লকৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 46. হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ তিনিটা। চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ভি ৰমনক একেলগে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 47.
শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 47 হুইচ নেশ্যন ইজ ন'ন এজ লেণ্ড অফ ৰাইজিং ছান সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি জাপানক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয় Next question number 48. What was the language of the royal court during the Mughal rule? Mughal শাসকৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ফাৰ্চী ভাষা। Next question number 49. সুধিছে অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কৰ্ণম মল্লেশ্বৰী। অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল কৰ্ণম মল্লেশ্বৰী নেক্সট কুৱেশ্যন আজিৰ ভিতৰত শেষৰ কুৱেশ্যনটোত সুধিছে সংবিধান দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে সংবিধান দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰা হয় সো ভিউৱাৰ্ছ সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব আৰু লগতে যদি আমাৰ ভিডিঅ'বোৰ ল'ব বিচাৰে তেনেহ'লে ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংকটো দিয়া হৈছে তাত গৈ আপোনালোকে জয়েন হৈ ল'ব সো সকলোকে অশেষ ধন্যবাদ